নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্ট ইউটিউব চেনেলটোত ফ্ৰেণ্ডছ আপোনালোকে যদি এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পৰা নাই তেনেহ'লে আজিৰ ভিডিঅ'টো দেখুৱাই দিম আপোনালোকে নিজৰ মোবাইলৰ সহায়তে কেনেকৈ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰিব সম্পূৰ্ণ প্ৰচেছ মই ষ্টেপ বাই ষ্টেপ বুজাই যাম তো ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাব ফ্ৰেণ্ডছ মোবাইলৰ সহায়ত আবেদন কৰিব হ'লে আপোনালোকে চিম্পলি আপোনালোকৰ মোবাইলতে ক্ৰম ব্ৰাউজাৰটো অন কৰিব আৰু আপোনালোকে কি কৰিব ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত ইয়াতে চুকত চাব যে তিনিটা ডট দিয়া আছে থ্ৰী ডটত ক্লিক কৰিব থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে চাব যে ইয়াত লিখা আছে ডেস্কটপ সাইট তো আপোনালোকৰ যেটো ক্ৰম ব্ৰাউজাৰ হয় সেইটো আপোনালোকে ডেস্কটপ সাইট কৰি ল'ব ঠিক আছে ডেস্কটপ সাইট কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে সাৰ্চ বাৰ তো গুগল সাৰ্চ বাৰ টাইপ কৰিব RTPS এনেকৈ সাৰ্চ কৰিব RTPS.assam সাৰ্চ কৰি ল'ব ঠিক আছে সাৰ্চ কৰাৰ পিছত আপোনালোকে চাব যে এনেকুৱা এটা পেজ ওপেন হ'ব আপোনালোকে চাব এনেকুৱা এটা পেজ ওপেন হৈ চাইছে নে তো ইয়াত আপোনালোকে কি কৰিব এইটো অপচন পাইছে প্ৰথম যেটো অপচন এইটো অপচনটোত আপোনালোকে এনেকৈ ক্লিক কৰি দিব ঠিক আছে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট RTPS ৰ যেটো অফিচিয়েল ৱেবছাইট এই ৱেবছাইটত ভিজিট কৰি ল'ব এইটো হৈছে RTPS ৰ অফিচিয়েল ৱেবছাইট চাইছে নে ফ্ৰেণ্ডছ তো ইয়াত চাব আপোনালোকে চাব এই যেটো আপোনালোকৰ সাইট যেটো হয়তো আপোনালোকে যদি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব বিচাৰিছে ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰিব বৰ্তমান যে ল্যাঙ্গুৱেজ আছে আসামিজ ল্যাঙ্গুৱেজ আৰু যদি আপোনালোকে বিচাৰে ইংলিছ ল্যাঙ্গুৱেজৰ দেন আপোনালোকে চাব যে ইয়াত ওপৰত লিখা আছে ভাষা চাইছে নে এই ওপৰত চাব মই জুম কৰি দেখুৱাই দি আছো ইয়াত চাব ভাষা বুলি এটা অপচন আছে চাইছে এটা আপোনালোকে এনেকৈ আপোনালোকে ইয়াত ক্লিক কৰি দিব ঠিক আছে ইয়াত ক্লিক কৰিলে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যদি অসমীয়া ভাষাত সাইটটো চাব বিচাৰিছে চাব পাৰিব যদি আপোনালোকে ইংলিছ ভাষাত যদি সাইটটো চাব বিচাৰিছে তেন চাব পাৰিব তো মই ইংলিছ ভাষাটো সিলেক্ট কৰি লৈছো আপোনালোকে আপোনালোকৰ চইচ অনুযায়ী সিলেক্ট কৰি ল'ব ঠিক আছে অকণ সময় ওয়েট কৰিব কাৰণ মোবাইলৰ সহায়ত কৰি আছো তো অকণ স্লো হ'ব পাৰে ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে আৰ ইউ লুকিং ফৰ পাৰ্টিকুলাৰ জব ইয়াত সাৰ্চ বাৰ দিয়া আছে ঠিক আছে তো আমি কি কৰিম ইয়াত আপোনালোকে এনে সাৰ্চ কৰি ল'ব এমপ্লয় ঠিক আছে এমপ্লয়মেণ্ট এনেকৈ সাৰ্চ কৰাৰ লগে লগে এনেকুৱা চাব যে কেইটামান অপচন খোল খাব কাৰণ আমি মোবাইলৰ সহায়ত কৰি আছো অকণ প্ৰব্লেম হৈ আছে এনেকুৱা ধৰণৰ এটা পেজ ওপেন হ'ব আপোনালোকে চাব যে এমপ্লয়মেণ্ট সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ চামত এনেকুৱা ধৰণৰ পেজ ওপেন হ'ব ইয়াত আপোনালোকে কেইটামান অপচন দিয়া থাকিব চাব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ তো আপোনালোকে কি কৰিব চিম্পলি সেকেন্ড যেটো অপচন আছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাইছেনে এই অপচনটো এনেকৈ চাব আপোনালোকে এই অপচন যেটো আছে এইটো যেটো অপচন আছে এই অপচনটো আপোনালোকে সিলেক্ট কৰিব মই কোন দেখুৱাই দিছো এইটো অপচন আছে সেকেন্ড যেটো অপচন এইটো সিলেক্ট কৰিব ঠিক আছে তো এইটো সিলেক্ট কৰিব এনেকৈ সিলেক্ট কৰাৰ পিছত ইয়াত যাব সাৰ্চ ঠিক আছে সাৰ্চ পাইছেনে সাৰ্চত ক্লিক কৰি দিব সাৰ্চত ক্লিক কৰাৰ পিছত আপোনালোকক বেলেগ এটা পেজত লৈ যোৱা হ'ব ইয়াত পাব যে এপ্লাই বুলি অপচন এটা পাব আপোনালোকে এনেকৈ ঠিক আছে তো আপোনালোকে সিম্পলি এপ্লাই অপচনত ক্লিক কৰি দিব আপোনালোকে এনেকুৱা এটা পেজত গুচি যাব ইয়াত আপোনালোকে চাব এপ্লাইড উইদাউট আধাৰ আৰু ৰেজিষ্টাৰ তাৰপিছত আপোনালোক তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত কেইটামান গাইডলাইন দিয়া আছে যদি গাইডলাইন বিষয়ে পঢ়িব বিচাৰিছে পঢ়িব পাৰিব তাৰপিছত ইয়াত কি লাগিব এপ্লাই কৰাৰ সময়ত আমাৰ কি ডকুমেণ্ট লাগিব ইয়াত আপোনালোকে ৰিকুৱাৰমেণ্টছত ক্লিক কৰি দিব ঠিক আছে এইটো যদি ৰিকুৱাৰমেণ্টছত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আমাৰ এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্ট লাগে তেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ সহায়ত যদি এপ্লাই কৰিব বিচাৰিছে তেনে আপোনালোকে এজ প্ৰুফ হিচাপত বাৰ্থ চাৰ্টিফিকেট HSLC এডমিট কাৰ্ড স্কুল চাৰ্টিফিকেট ইয়াৰ যিকোনো এটা দিব পাৰিব ঠিক আছে এজ প্ৰুফ হিচাপত ঠিক আছে নে তাৰপিছত প্ৰুফ অফ ৰেচিডেন্স হিচাপে আপোনালোকে আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স জমানবন্দী আৰু আপোনালোকৰ যদি পাছপোৰ্ট তাৰপিছত আপোনালোকৰ যদি ভোটাৰ ID কাৰ্ড এইবোৰ আপোনালোকে প্ৰুফ অফ ৰেচিডেন্স হিচাপত দিব লাগিব তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত পাছ চাৰ্টিফিকেট আৰু আপোনালোকৰ মাৰ্কশ্বিট দিব লাগিব যেনে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে দেন মেট্ৰিক পাছৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবোৰ আপলোড কৰিব লাগিব মানে গম পাইছে তাত আপোনালোকে যদি কোনো কাষ্টত বিলং কৰে SC ST OBC তেনেহ'লে তাৰ চাৰ্টিফিকেট যেটো আছে সেইটো আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে আপোনালোকে যদি PWD কেটেগৰী হয় ঠিক আছে মিন্স PWD কেটেগৰী হয় দেন PWD চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ঠিক আছে মানে গম পাইছে তাৰপিছত যদি এডিশনাল কোনো চাৰ্টিফিকেট থাকে দেন এটা আপলোড কৰিব আহিব ঠিক আছে মানে তাৰপিছত আপোনালোকৰ যদি এক্সপিৰিয়েন্স চাৰ্টিফিকেট থাকে আপলোড কৰিব আহিব আপোনালোকৰ যদি নন ক্ৰিমিনেল চাৰ্টিফিকেট থাকে দেন আপলোড কৰিব আহিব আৰু তাৰপিছত আপোনালোকৰ যদি আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ড আপলোড কৰিব পাৰিব নহলে এইটো নালাগে মানে গম পাইছে তো এপ্লাই কৰাৰ আগত আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কেনেকৈ কৰে ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকে সিম্পলি ৰেজিষ্টাৰ ক্লিক কৰিব ঠিক আছে আপোনালোকক ৰেজিষ্টাৰ যেটো পেজ হয় ৰেজিষ্ট্ৰেশ্যন পেজত আপোনালোকক লৈ যোৱা হ'ব ইয়াত আপোনালোকে কি কৰিব ফাৰ্স্ট আপোনালোকৰ নামটো দিব ঠিক আছে আপোনালোকৰ ফুল নাম সেকেন্ড আপোনালোকে এটা মেইল ID দিব থাৰ্ড আপোনালোকে এটা মোবাইল নম্বৰ দিব আৰু 4 নম্বৰ আপোনালোকে এটা পাসওয়ার্ড দিব লাগিব পাসওয়ার্ডটো কেনেকৈ দিব তেওঁলোকে এটা এক্সাম্পল দেখুৱাই দিছে
তথাপিও মই আপোনালোকক জনাই দিওঁ পাছৱৰ্ডটো আপোনালোকে কেনেকৈ বনাব আপোনালোকৰ নামৰ প্ৰথম অক্ষৰটো কেপিটেলত দিব ছেকেণ্ড চাৰিটা আপোনালোকৰ যেনে আপোনালোকৰ নামৰ যদি চাৰিটা অক্ষৰ থাকে তেনে এইবোৰ স্মলত দিব আৰু 1 2 3 দি আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব ঠিক আছে গম পাইছে আপোনালোকে আৰু তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব আৰু ইয়াতে চাইছে কেপচাটো ইয়াত ফিল কৰাৰ পিছত ছাবমিটত ক্লিক কৰি দিব ঠিক আছে গম পাইছেনে ইমানলৈকে ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব ইয়াত আপোনালোকে চাব যে ভেৰিফিকেশ্যন লিখা আছে ইয়াত তেওঁলোকে কি কৈছে চাবলৈকে চাব যে আপোনালোকৰ মোবাইল আৰু ইমেইলত যদি আপোনালোকে মোবাইল নম্বৰ দিয়ে আৰু ইমেইলো দিয়ে তেনেহ'লে আপোনালোকৰ মোবাইল আৰু ইমেইলত এটা OTP চেণ্ড কৰি দিব তেওঁলোকে ঠিক আছে তো এই OTP দি আপোনালোকে ফাৰ্ষ্ট কি কৰিব লাগিব ভেৰিফিকেশ্যন কৰিব লাগিব ঠিক আছে তো আমি ইয়াত এনেকুৱা ধৰণৰ এটা পপআপ অন হ'ব এনেকুৱা চাব ভেৰিফিকেশ্যন বোলা ঠিক আছে এনে অকেত ক্লিক কৰি মোবাইল নম্বৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছে সেই মোবাইল নম্বৰত এটা OTP চেণ্ড কৰি দিয়া হ'ব আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব ঠিক আছে ইমানে গম পাইছে এনেকৈ এণ্টাৰ কৰি দিব তাৰপিছত আপোনালোকে চাইছে ইয়াত ভেলিডেট চাইছেনে এনেকুৱা আপোনালোকৰ মোবাইলত থাকিব ভেলিডেটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো একাউণ্ট সেইটো ক্ৰিয়েট হৈ যাব ইয়াত চাব তেওঁলোকে কি কৈছে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড অন rtpsassam.gov.in ঠিক আছে সার্ভিস প্লিজ লগ ইন টু দ্য এপ্লিকেশ্যন ইউজিং ইউৰ মোবাইল নম্বৰ এণ্ড পাছৱৰ্ড তো আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছিলে আৰু যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপোনালোকক লগ ইন কৰিব কৈ আছে ঠিক আছে তো লগ ইন কেনেকৈ কৰিব লগ ইন কৰিব হ'লে আমি কি কৰিম আমাৰ ইয়াত চাব আকৌ আমি কি কৰিম ঠিক আছে আপোনালোকে এনেকৈ হোমত যাবগৈ হোমত যোৱাৰ পিছত আপোনালোকে মই দেখুৱাই দি আছোঁ কি কৰিব লাগে পাজু লাগি যাব স্কিপ নকৰিব ফ্ৰেণ্ডছ স্কিপ কৰিলে কিন্তু আপোনালোকে পইণ্টকেইটা মিছ কৰি দিব ইয়াত চাব আকৌ আমি ইয়াত চাৰ্চ কৰিম এমপ্লয়মেণ্ট এনেকৈ চাৰ্চ কৰি ল'ব ঠিক আছে যেহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গৈছে এটা আমি এপ্লাই কৰিম ইয়াত চাব ৰেজিষ্ট্ৰেশ্যন চাইছেনে ৰেজিষ্টাৰ এইটো চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকৈ চাৰ্চ কৰি ল'ব চাৰ্চ কৰাৰ পিছত এপ্লাইত ক্লিক কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত ঠিক আছে এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ আপোনালোকে এপ্লাই উইথ আধাৰত ক্লিক কৰিব এনেকৈ এইটো অপশ্যন চাইছেনে এই অপশ্যন চাইছে এপ্লাই উইথ আধাৰ কাৰ্ডত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্লিজ লগ ইন বোলা এনেকুৱা এটা অপশ্যন খোল খাব চাব যে এনেকুৱা এটা অপশ্যন খোল খাব ইয়াত আপোনালোকে চাব যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব তো মই যেনে যিটো নম্বৰটো মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেই নম্বৰটো ইয়াত এণ্টাৰ কৰিম আৰু যিটো পাছৱৰ্ড দিছিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত সেই পাছৱৰ্ডটো এণ্টাৰ কৰিম ঠিক আছে আপোনালোকে এনেকৈ আপোনালোকৰ যিটো মোবাইল নম্বৰ আৰু পাছৱৰ্ড যিটো দিছিলে সেইটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে কেপচা চাইছেনে কেপচাটো আপোনালোকে এই ইয়াত ফিল কৰি দিব ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব লগ ইনত ক্লিক কৰি দিব ঠিক আছে তো মই এইবোৰ ফিল কৰিলোঁ পিছত প্ৰক্ৰিয়া আপোনালোকক দেখুৱাই দি আছোঁ লগ ইন কৰাৰ পিছত আপোনালোকে যিটো একাউণ্ট ক্ৰিয়েট কৰিছিলে সেই একাউণ্টত আপোনালোকে লগ ইন হৈ যাব এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম ঠিক আছে এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম ঠিক আছে ইয়াত আপোনালোকে চাব যে ইয়াত এপ্লিকেণ্ট ফৰ ৰেজিষ্ট্ৰেশ্যন তো ইয়াত আপোনালোকে চাব যে কেইটামান জেনেৰেল গাইডলাইন দিয়া আছে আমাৰ কি কি প্ৰয়োজন হ'ব এপ্লাই কৰাৰ সময়ত এই কেইটামান গাইডলাইন দিয়া যদি আপোনালোকে পঢ়িব বিচাৰিছে পঢ়ি ল'ব পাৰিব ঠিক আছে কি ডকুমেণ্ট প্ৰয়োজন হ'ব এইজ প্ৰুফ হিচাপত কি দিব পাৰিব এই সকলোবোৰ মই আগত জনাইছোঁ এইবোৰে লাগিব আপোনালোকৰ ঠিক আছে পাছ যিটো এডুকেশ্যন কোৱালিফিকেশ্যনত কি চাৰ্টিফিকেট লাগিব পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ঠিক আছে এইবোৰ আপোনালোকে আপলোড কৰিব পাৰিব তাৰপিছত আপোনালোকে এনেকৈ তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে চাব যে আধাৰ ডিটেইলছ অফ দ্য এপ্লিকেণ্ট তো আপোনালোকৰ ইয়াত আধাৰ ডিটেইল দিব লাগিব ঠিক আছে আধাৰ ডিটেইলছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব ইয়াত তাৰপিছত আপোনালোকে ইয়াত চাব আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই ছেম টু ছেম নাম ইয়াত দিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে এপ্লিকেণ্ট ডিটেইল দিব লাগিব এপ্লিকেণ্ট ডিটেইলছত আপোনালোকৰ নাম ঠিক আছে ইয়াত আপোনালোকৰ নামটো দিব ছেকেণ্ড আপোনালোকৰ ইয়াত মোবাইল নম্বৰ এটা দিব ঠিক আছে তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব ইয়াত আপোনালোকে চাব যে ইয়াত আপোনালোকে জেণ্ডাৰ চিলেক্ট মেইল নে ফিমেল হয় যি চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ ইয়াত ফাদাৰ নেম দিব আৰু ইমেইল আইডি এটা দিব ঠিক আছে ইমেইল গম পাইছে তাৰপিছতটো হৈছে পাৰ্চনেল ইনফৰমেশ্যনত আপোনালোকে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব ফটো কপি এটা আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ গাৰ্জেন নেম দিব ডেট অফ বাৰ্থ এণ্টাৰ কৰিব মাদাৰ নেমটো দিব আৰু আপোনালোকৰ কাষ্ট কি হয় ইয়াত চিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপোনালোকৰ ইয়াতে হাজবেণ্ড নেম যদি আপোনালোকৰ বিয়া হোৱা হয় আপোনালোকৰ বিয়া হৈ গৈছে দেন ইয়াত হাজবেণ্ড নেম দিব পাৰিব ঠিক আছে নহ'লেতো নালাগে ঠিক আছে ইমানলৈকে তাৰপিছত আপোনালোকক কণ্টেক্ট নম্বৰ এটা দিব লাগিব ইয়াত ঠিক আছে আপোনালোক যদি এক্স ছাৰ্ভিচমেন হয় দেন ইয়াত আপোনালোকে য়েছ দিব নহ'লে এইটো ন' চিলেক্ট কৰিব ঠিক আছে আপোনালোকৰ এটা ইমেইল দিব পাৰিব যদি ইমেইলটো দিব বিচাৰিছে তাৰপিছত আপোনালোকৰ ৰিলিজন কি হয় কোনটো ৰিলিজন ইয়াত চিলেক্ট কৰিব ঠিক আছে এনেকৈ আপোনালোকে কোনটো ৰিলিজন হয় চিলেক্ট কৰি ল'ব
ঠিক আছে নে তাৰপিছত আপোনালোকৰ মেৰিটেল ষ্টেটাছ এটা সিলেক্ট কৰিব ইয়াত ঠিক আছে এনেকৈ আপোনালোকৰ মেৰিটেল ষ্টেটাছ এটা সিলেক্ট কৰি ল'ব মেৰিড হয় নে সিঙ্গেল হয় তাৰপিছত আপোনালোকৰ অকুপেশ্যন কি কৰে কাম কি কৰে কি অকুপেশ্যন কৰে সেইটো অকুপেশ্যন ইয়াত সিলেক্ট কৰি ল'ব ঠিক আছে ইয়াত প্ৰিভিয়াছ ক্লাৰ্ক আছে ষ্টুডেণ্ট আছে যি হয় এনেকৈ সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ ইউনিক আইডেণ্টিফিকেশ্যন টাইপ এটা দিব লাগিব ঠিক আছে এনেকৈ আপোনালোকে ইউনিক আইডেণ্টিফিকেশ্যন টাইপ এটা দিব লাগিব তাৰ মাজত আপোনালোকে ড্ৰাইভিং লাইচেন্স দিব পাৰিব পাছপোৰ্ট দিব পাৰিব আৰু ভোটাৰ আই ডি কাৰ্ড দিব পাৰিব মেক্সিমাম ল'ৰা ছোৱালীৰ হাতত ভোটাৰ আই ডি কাৰ্ড আছে দেন ভোটাৰ আই ডি কাৰ্ড তেওঁলোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত যিটো ভোটাৰ আই ডি কাৰ্ডৰ নম্বৰ হয় ইয়াত যিটো এণ্টাৰ কৰিব আৰু আপোনালোকৰ গাত যদি কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক আছে দাগ আছে কিবা ইয়াত দিব লাগিব ফিল কৰি দিব ঠিক আছে তাৰপিছতটো হৈছে ফিজিকেল এট্ৰিবিউট আপোনালোকৰ যিটো হাইট যদি দিব বিচাৰে দিব পাৰিব আপোনালোকৰ ৱেট কিমান হয় সেইটো দিব বিচাৰে ইয়াত দিব পাৰিব আপোনালোকৰ আই সাইজ যদি কিমান হয় সেইটো দিব পাৰিব চেষ্ট কিমান হয় যদি দিব বিচাৰে দিব পাৰিব নহলেতো নালাগে কাৰণ মেণ্ডেটৰী নাই মেণ্ডেটৰী কোনবোৰ হয় যিবোৰ ষ্টাৰ মাৰ্ক দিয়া থাকে এনেকৈ এইবোৰ মেণ্ডেটৰী হয় এইবোৰ আপোনালোকে ফিল কৰিব লাগিব ইমানলৈকে গম পাইছে তাৰপিছত আপোনালোকে চাব যে ইয়াত আপোনালোকৰ PWD কেটেগৰী সিলেক্ট কৰিব লাগিব PWD কেটেগৰী মিন্স কি যোনবোৰ মানুহ দিব্যাংগ হয় ঠিক আছে বিকলাংগ হয় তেওঁলোকে এই অপশ্যনটোত ইয়েস সিলেক্ট কৰিব আৰু যোনবোৰ সিলেক্ট কৰাৰ পিছত তেওঁলোকৰ যিটো ডিজেবিলিটি কেটেগৰী থাকে তেওঁলোকে ইয়াত সিলেক্ট কৰাৰ পিছত তেওঁলোকে ইয়াত পাই যাব কোনটো কেটেগৰী তেওঁলোকে দিব্যাংগ হয় সিলেক্ট কৰি ল'ব ঠিক আছে যদি আপোনালোকে PWD কেটেগৰী নহয় তেন্তে নো সিলেক্ট কৰিব ঠিক আছে মানে গম পাইছে তাৰপিছত আপোনালোকে ইয়াত ফিল কৰিব লাগিব আপোনালোকৰ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছবোৰ ঠিক আছে আপোনালোকৰ এডুকেশ্যন ডিটেইলছবোৰ ফিল কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে দিব লাগিব হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন তো আপোনালোকে কিমানলৈকে পঢ়িছে যদি মেট্ৰিকলৈকে পঢ়িছে মেট্ৰিকলৈকে ডিটেইলছবোৰ দিব যদি হাই ছেকেণ্ডেৰী পঢ়িছে হাই ছেকেণ্ডেৰীলৈকে ডিটেইলছবোৰ দিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে দেন গ্ৰেজুৱেশ্যনলৈকে ডিটেইলছবোৰ দিব ঠিক আছে তো এনেকৈ আপোনালোকে দিব পাৰিব বিল' 9 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেট যি হয় আপোনালোকে এনেকৈ দি দিব ঠিক আছে তাৰপিছত আপোনালোকে চাব হাইয়েষ্ট এক্সামিনেশ্যন পাছ তো আপোনালোকে হাইয়েষ্ট এক্সামিনেশ্যন কিমানলৈকে পঢ়িছে গ্ৰেজুৱেশ্যন কৰিছে নে চাব অপশ্যনবোৰ আহি যাব আপোনালোকে এনেকৈ পাই যাব BA কৰিছে নে BBA কৰিছে B.Ed কৰিছে যি আছে সেই সকলোবোৰ ইয়াত সিলেক্ট কৰি ল'ব এনেকৈ অপশ্যন পাই যাব এটা এটাকৈ অপশ্যন দিয়া আছে তো এনেকৈ সিলেক্ট কৰিব তাৰপিছত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছবোৰ ফিল কৰিব লাগিব আপোনালোকে চাব যে ইয়াতে সিলেক্ট বুলি অপশ্যন এটা দিয়া আছে তো সিলেক্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এক্সামিনেশ্যন পাছ হাইয়েষ্ট এক্সামিনেশ্যন আপোনালোকে কিহৰ পৰা পাছ কৰিছে সেইটো সিলেক্ট কৰিব ঠিক আছে বা BA পাছ কৰিছে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে না বা আপোনালোকে মেট্ৰিক পাছ কৰিছে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে ক্লাছ ডিভিজন ঠিক আছে কোনটো ডিভিজন পাইছে সেইটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আপোনালোকে চাব সাবজেক্ট কোনটো সাবজেক্ট আছিলে আপোনালোকৰ এই সাবজেক্টবোৰৰ নাম দিব লাগিব তাৰপিছত আপোনালোক কোনটো বৰ্ডৰ পৰা পাছ কৰিছে সেই বৰ্ডৰ নামটো দিব ইয়াত তাৰপিছত আপোনালোকে কোনটো ইনষ্টিটিউশ্যন আৰু স্কুলৰ পৰা পাছ কৰিছে সেই ইনষ্টিটিউশ্যন আৰু স্কুলৰ নামটো ইয়াত দিব লাগিব ঠিক আছে ইমানলৈকে গম পাইছে ফ্ৰেণ্ডছ তাৰপিছত আপোনালোকে চাব যে সিলেক্টবোৰ অপশ্যনত থাকিব আপোনালোকে সিলেক্ট ঠিক আছে সিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব কোনটো ডিভিজন পাইছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন যি হয় আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব ঠিক আছে তো কেনেকৈ আপোনালোকে ফিল কৰিব লাগে মই আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকে এনেকৈ ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ নম্বৰটো ফিল কৰিব ছেকেণ্ড আপোনালোকৰ ইয়াত আপোনালোকৰ নাম আপোনালোকৰ আধাৰ কাৰ্ডত যি নাম দিয়া যায় সেম নাম এনেকৈ ফিল কৰিব ঠিক আছে তাৰপিছত আপোনালোকে চাব যে ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ নাম ইয়াত যিহেতু আপোনালোকে ইয়াত ফিল কৰি দিছে চাইছে ইয়াত ফিল হৈ গৈছে দেন আপোনালোকে চাব এপ্লিকেণ্ট নেম ইয়াত দিব নালাগে ইয়াত অট'মেটিকেলি আধাৰ কাৰ্ডৰ নামটো ফিল হৈ যাব ঠিক আছে মই কিয় দেখুৱাই আছোঁ আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে কনফিউজ হৈ যাব যে কেনেকৈ ফিল কৰিব লাগে কি অপশ্যন খোল খাব তো মই সকলোবোৰ দেখুৱাই দি আছোঁ ঠিক আছে তাৰপিছত আপোনালোকে চাব জেণ্ডাৰ এনেকৈ সিলেক্ট কৰি ল'ব এইটো জেণ্ডাৰ সিলেক্ট কৰিব এনেকৈ সিলেক্ট কৰি ল'ব আপোনালোকে এটা মোবাইল নম্বৰ দিব লাগিব ঠিক আছে আপোনালোকে যে মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকে চাব আপোনালোকৰ মোবাইল নম্বৰত এটা পপ আপ অন হ'ব ইয়াত চাব ভেলিডেট অপশ্যন এটা লিখা আছে ভেলিডেট OTP চাইছেনে আপোনালোকৰ মোবাইলত এটা OTP চেণ্ড কৰি দিয়া হ'ব ঠিক আছে সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব ঠিক আছে এই খালী বক্সটোত তো OTPটো আহি গৈছে মই ইয়াত ফিল কৰি দিছোঁ তাৰপিছত আপোনালোকে কি কৰিব ভেলিডেট চাইছেনে ভেলিডেটত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত কৈছে যে এইটো ভেলিডেট ভেৰিফাই হৈ গৈছে মোৰ OTPটো ইয়াত ছাকচেছফুলি ভেৰিফাই হৈ গৈছে তাৰপিছত আপোনালোকে অ'কেত ক্লিক কৰি দিব ঠিক আছে ইমানলৈকে গম পাইছে আপোনালোকে যদি ইমেইল ID দিব বিচাৰে দিব পাৰিব নহ'লেতো নালাগে ঠিক আছে তাৰপিছত আপোনালোকৰ দেউতাকৰ নাম ইয়াত দিব আপোনালোকৰ দেউতাকৰ নাম ইয়াত এনেকৈ ফিল কৰি দিব
তাৰপিছত আপোনালোকে কি কৰিব ইয়াত পাৰ্সোনাল ডিটেইলছত আপোনালোকে চাব যে আমি জেন্ডাৰটো সিলেক্ট কৰিছিলোঁ এটো অটোমেটিকলি সিলেক্ট হৈ গৈছে তাৰপিছত আমি এটা ফটো আপলোড কৰিব লাগিব ঠিক আছে আপোনালোকৰ এটা পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব আপোনালোকে মোবাইলৰ সহায়ত এপ্লাই কৰি আছে ঠিক আছে তো ফটো আগত আপোনালোকে বনাই ল'ব বনোৱাৰ পিছত আপোনালোকে কি কৰিব মোবাইলত যেটো ফাইলত এটা ফাইলত সেভ কৰি থৈ দিব ঠিক আছে তো মই ফটোখন আপলোড কৰিলো ফটোখন আপলোড কৰি দিছো মই যি ফাইলত সেভ কৰিছিলো সেই ফাইলৰ পৰা মই সিলেক্ট কৰিছো আৰু মোৰ ফটোখন আপলোড কৰি দিছো ঠিক আছে মানে গম পাইছে ফ্ৰেন্ডছ আপোনালোকে তাৰপিছত আপোনালোকে ইয়াত জন্ম চনটো দিব লাগিব ঠিক আছে আপোনালোকে এনেকৈ ফ্ৰেন্ডছ তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকৰ মাকৰ নাম ইয়াত এন্টাৰ কৰিব তাৰপিছত আপোনালোকে কাষ্টটো সিলেক্ট কৰিব ঠিক আছে মই আগত কৈ দিছিলো যে কাষ্টটো সিলেক্ট কৰিব আপোনালোকে এনেকৈ কাষ্টটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ইয়াতে হাজবেণ্ড মিন্স আপোনালোকে বিয়া হোৱা হ'লে ইয়াত হাজবেণ্ডৰ নাম দিব পাৰিব নন্দ নালাগে তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোক যদি জেনেৰেল সিলেক্ট কৰিছে মিন্স মই ইয়াত যে জেনেৰেল সিলেক্ট কৰিছো দেন EWS কেটেগৰীটো ওপেন হৈ গৈছে সেকশন হয় এটো ওপেন হৈ গৈছে আপোনালোকৰ যদি EWS সাৰ্টিফিকেট আছে দেন ইয়াত ইয়েস দিব নহলে এটো নো সিলেক্ট কৰিব ঠিক আছে মানে গম পাইছে তাৰপিছত হৈছে এক্স সাৰ্ভিসম্যান এটো আপোনালোকে যদি এক্স সাৰ্ভিসম্যান হয় দেন এক্স সিলেক্ট কৰিব নহলে এটো নো সিলেক্ট কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে যদি ইমেইল আইডি দিব বিচাৰিছে দিব পাৰিব নহলে এটো নালাগে এটো হৈছে আপোনালোকে ৰিলিজন ইয়াত আপোনালোকে ৰিলিজন সিলেক্ট কৰি ল'ব আপোনালোকৰ মেৰিটেল ষ্টেটাস দি দিব অকুপেশন কি হয় দিব আইডেন্টিফিকেশন মই কৈ দিছো আইডেন্টিফিকেশনত কি দিব লাগে ভোটাৰ আইডি দিব পাৰিব আৰু আইডেন্টিফিকেশন আইডেন্টিফিকেশন টাইপৰ যেটো নম্বৰ হয় হেটো আপোনালোকে ইয়াত দিব লাগিব ঠিক আছে তো মই ইয়াত এনেকৈ দি দিও তাৰপিছত আপোনালোকৰ যি চাব যে ইয়াত লিখা আছে কি লিখা চাব যে আপোনালোকৰ আইডেন্টিফিকেশন মাৰ্ক যদি আপোনালোকৰ গাত কিবা যদি মাৰ্ক থাকে তেনে আপোনালোকে ইয়াত কি কৰিব লাগিব সেই আইডেন্টিফিকেশন মাৰ্কটো ইয়াত মেনশন কৰিব লাগিব আৰু যদি আপোনালোকৰ গাত একো মাৰ্ক নাথাকে তেনে আপোনালোকে ইয়াত নীল বুলি ফিল কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে ইয়াত চাব যে ফিজিক্যাল এট্ৰিবিউট ফিজিক্যালকৈ যদি হাইট কিমান হয় এটো দিব বিচাৰিছে দিব পাৰিব আপোনালোকৰ যদি ওয়েট কিমান হয় এটো যদি দিব বিচাৰিছে দিব পাৰিব আপোনালোকৰ আই সাইট কিমান হয় এটো যদি দিব বিচাৰিছে দিব পাৰিব আৰু আপোনালোকৰ চেষ্ট কিমান হয় হেতু যদি দিব বিচাৰিছে দিব পাৰিব নহলে এইবোৰ নালাগে কাৰণ এইবোৰ ষ্টাৰ মাৰ্ক দিয়া নাই যিবোৰ ষ্টাৰ মাৰ্ক দিয়া থাকে সেইবোৰ মেন্ডেটৰি হয় এইবোৰ ফিল কৰিব লাগিব তাৰপিছত হল যে আপুনি PWD কেটেগৰী হয় নে নহয় যদি নহয় দেন নো সিলেক্ট কৰিব যদি হয় দেন ইয়েস সিলেক্ট কৰিব মানে গম পাইছে সো এডুকেশনাল ট্ৰেইনিং ডিটেইলছবোৰ আপোনালোকে কি ফিল কৰিব লাগিব ইয়াৰ মাজত আপোনালোকে চাব যে এটা আপোনালোকৰ ক্লাছ তো মই এইবোৰ ফিল কৰি আছো পিছত আপোনালোকৰ যদি কিবা আদাৰ কোৱালিফিকেশন থাকে তেবোৰ দিব লাগিব সাৰ্টিফিকেট নম্বৰ ইস্যু ডেট আৰু কোন কিমান মাহলৈকে আছিল আৰু ডেট অফ পাসিং তেটো দিব লাগিব যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশন কিবা থাকে দেন দিব পাৰিব নহলে তো নালাগে আপোনালোকৰ যদি কিবা স্কিল কোৱালিফিকেশন থাকে দেন দিব পাৰিব নহলে তো নালাগে ঠিক আছে মানে গম পাইছে তাৰপিছত আপোনালোকে চাব যে কিবা ওয়াৰ্ক এক্সপেৰিয়েন্স থাকে দেন আপোনালোকে দিব পাৰিব ঠিক আছে নহলে তো নালাগে তাৰপিছত তো হৈছে টোটাল ওয়াৰ্ক এক্সপেৰিয়েন্স যদি আপোনালোকৰ টোটাল ওয়াৰ্কস কিবা এক্সপেৰিয়েন্স আছে কিমান বছৰলৈকে কৰিছে কিমান মাহলৈকে কৰিছে হেতু দিব পাৰিব নহলে তো নালাগে তাৰপিছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ ঠিক আছে পাৰ্মানেন্ট এড্ৰেছত আপোনালোকে চাব যে যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকে ফিল কৰিব বাকিবোৰ ফিল কৰিব নালাগে তো ষ্টাৰ মাৰ্ক কি দিয়া আছে আমি চাই লওঁ ইয়াত আমাৰ চাব যে ভিলেজৰ ষ্টাৰ মাৰ্ক দিয়া আছে ভিলেজ টাউন আপোনালোকে কোনটো জগাত বসবাস কৰে ভিলেজত বসবাস কৰে টাউনত বসবাস কৰে না সিটিত কৰে যি হয় আপোনালোকে এনেকৈ নামটো ফিল কৰি দিব তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ কোনটো হয় সেইটো পোষ্ট অফিচৰ নাম এনেকৈ ফিল কৰি দিব ঠিক আছে ফ্ৰেন্ডছ তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচনৰ নামটো ইয়াত দি দিব তাৰপিছত আপোনালোকৰ পিন কোডটো দিব আপোনালোকৰ এৰিয়া পিন কোড হয় তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব কোনটো ডিস্ট্ৰিক্টত বিলং কৰে আপোনালোকে তাৰপিছত আপোনালোকৰ কি কৰিব ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ লগে লগে সাব ডিভিজন কোনটো হয় অটোমেটিক্যালি ইয়াত আহি যাব তাৰপিছত আপোনালোকৰ ৰেভিনিউ সাৰ্কেল কোনটো হয় ইয়াত অটোমেটিক্যালি আহি যাব আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে কোনটো জগাত বসবাস কৰে আৰবান হয় নে ৰুৰাল হয় মিন্স আপোনালোকে গাঁৱত বসবাস কৰে নে আপোনালোকে চহৰত বসবাস কৰে এনেকৈ সিলেক্ট কৰি ল'ব ঠিক আছে তাৰপিছত আপোনালোকে যদি পাৰ্মানেন্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ সেম হয় দেন আপোনালোকে ইয়াত এছ টিক কৰিব নহলে তো এনেকৈ থৈ দিব যদি সেম হয় দেন এটো এছ টিক কৰিব তো এনেকৈ এছ টিক কৰি দিব ঠিক আছে তাৰপিছতটো হৈছে আপোনালোকে চাব যে জব প্ৰিফাৰেন্স যদি আপোনালোকৰ জব প্ৰিফাৰেন্স কিবা দিব বিচাৰিছে দেন দিব পাৰিব এই কোটাত ঠিক আছে নহলে তো নালাগে তাৰপিছত আপোনালোকৰ ল্যাঙ্গুৱেজ আপোনালোকে কি ল্যাঙ্গুৱেজ জানে সেইবোৰ দিব পাৰিব যেনে আপোনালোকে যি ল্যাঙ্গুৱেজ জানে আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব আৰু এইটোৰ ওপৰত আপোনালোকে লিখিব জানে নে পঢ়িব জানে নে ক'ব জানে নে আপোনালোকে টিক মাৰ্ক দি দিব ঠিক আছে মই যা ফিল কৰি আছো আপোনালোকে এনেকৈ ফিল কৰি ল'ব মই কি কৰিম ইয়াত আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব ইয়াত টিক মাৰ্ক দি দিব এটা এটাকৈ এনেকৈ টিক মাৰ্ক দি দিব ঠিক আছে মানে গম পাইছে তাৰপিছতটো হ'ল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটো ক'ত হয় ইয়াত আপোনালোকে কি কৰিব এইটো সিলেক্ট আছে সিলেক্ট অপশ্যনত ক্লিক কৰি দিব
এনেকৈ আপোনাৰ চিলেক্ট অপশ্যনত ক্লিক কৰি দিব ঠিক আছে অট'মেটিকলি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামটো আহি যাব ঠিক আছে তাৰপিছত ইয়াত চাব ডিক্লাৰেশ্যন ইয়াত আপোনাৰ চাব ডিক্লাৰেশ্যন তো ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন কিবা দিয়া আছে এইবোৰ আপোনালোকে যদি পঢ়িব বিচাৰিছে পঢ়িব পাৰিব তলফালে স্ক্ৰল ডাউন কৰিব ঠিক আছে এনেকৈ স্ক্ৰল ডাউন কৰিব ইয়াত চাব এগ্ৰি বোলে এটা অপশ্যন আছে আপোনাৰ চাব ইয়াত এগ্ৰি ইয়াত আপোনালোকে টিক মাৰ্ক দি দিব টিক মাৰ্ক দিবলৈ ইয়াত আপোনালোকে এটা চিগনেচাৰ আপলোড কৰিব লাগিব আপোনালোকৰ ঠিক আছে তো মই চিগনেচাৰ আপলোড কৰি আছোঁ তো চিগনেচাৰটো হৈছে গ্ৰেটাৰ দেন 20 KB ওপৰত হ'ব লাগিব ঠিক আছে আপোনালোকে এটা কথা মনত ৰাখিব যে চিগনেচাৰটো 10-20 KB নহ'লে নহ'ব 20 KB ওপৰত হ'ব লাগিব ঠিক হ'ব লাগিব 20 KB তলত হ'লে এইটো ইয়াত নলয় ঠিক আছে তাত কি ইয়াত এটা কেপচাৰ দিয়া আছে কেপচাৰটো আপোনালোকে ফিল কৰিব ইয়াত ঠিক আছে কেপচাৰটো আপোনালোকে এনেকৈ ফিল কৰি দিব ফিল কৰি আপোনালোকে কি কৰিব ছাবমিটত ক্লিক কৰি দিব চাইছেনে ছাবমিটত আপোনালোকে ক্লিক কৰি দিব আপোনালোকে যিটো আধাৰ কাৰ্ড দিছিলে সেই আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰত এটা OTP চেণ্ড কৰি দিয়া হ'ব ঠিক আছে ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে চাব যে এইটো হৈছে আধাৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ মোবাইলত এটা OTP চেণ্ড কৰি দিয়া হ'ব আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব ঠিক আছে এণ্টাৰ কৰি পেলাই আপোনালোকে কি কৰিব ভেলিডেটত ক্লিক কৰিব লাগিব মানে গম পাইছে ফ্ৰেণ্ডছ তো আপোনালোকৰ মোবাইলত OTPটো যাব এইটো আপোনালোকে এনেকৈ ইয়াত ফিল কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব ভেলিডেটত ক্লিক কৰি দিব অকণ সময় ৱেইট কৰিব ইয়াত কৈছে আধাৰ ভেৰিফাইড তো আমাৰ আধাৰ কাৰ্ডটো ভেৰিফাইড হৈ গৈছে তাৰপিছত অকণ সময় ৱেইট কৰিব অলপ ৱেইট কৰিব কাৰণ মোবাইলত অকণ শ্ল' হৈ আছে আমি মোবাইলতো কৰি আছোঁ সেইকাৰণে শ্ল' হৈ আছে তো এইটো কি হৈছে আমাৰ যিটো ফৰ্ম হয় সেইটো ছাবমিট হৈ গৈছে ঠিক আছে ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো ড্ৰাফ্ট নম্বৰ হয় আপোনালোকে এনেকৈ পাই যাব ঠিক আছে এইটো হৈছে ড্ৰাফ্ট নম্বৰ তাৰপিছত আপোনালোকে যদি চাব বিচাৰিছে দেন আপোনালোকে যি ফিল কৰিছে এইবোৰ চাব পাৰিব যদি কিবা ভুল হৈছে দেন আপোনালোকে এইবোৰ আকৌ কাৰেকশ্যন কৰিব পাৰিব ঠিক আছে এনেকৈ আপোনালোকে ওপৰফালে চাব পাৰিব তাৰপিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকে ইয়াত চাব যে এটাচ এনেক্সাৰ চাইছেনে এই এটাচ এনেক্সাৰত ক্লিক কৰি দিব ঠিক আছে এনেকৈ আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ ইয়াতে এনক্ল'জাৰ আছে তো এনক্ল'জাৰত আপোনালোকৰ ডকুমেণ্টবোৰ ছাবমিট কৰিব লাগিব প্ৰুফ অফ ৰেচিডেণ্ট প্ৰুফ হিচাপত আপোনালোকে কি দিব বিচাৰিছে তো ইয়াত চিলেক্টত ক্লিক কৰিব চাইছে চিলেক্টত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যি দিব পাৰিব সেইটোৱে দিব আপোনালোকৰ ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত আপোনালোকে ভোটাৰ ID কাৰ্ড দিব পাৰিব ঠিক আছে আপোনালোকে গম পাইছে তাৰপিছত আপোনালোকে চাব যে এজ প্ৰুফ হিচাপত আপোনালোকে কি দিব বিচাৰিছে মই আগতো জনাইছোঁ এজ প্ৰুফ হিচাপত আপোনালোকে এডমিট কাৰ্ড দিব পাৰিব বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব স্কুল চাৰ্টিফিকেট দিব পাৰিব ঠিক আছে তাৰপিছত হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কি দিব বিচাৰিছে মিনছ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কাৰণে আপোনালোকে কি দিব পাৰিব আপোনালোকে চাব যে হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন মিনছ আপোনালোকে যে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰা মাৰ্কশ্বিট নহ'লে তাৰ চাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব মানে গম পাইছে তাৰপিছত আপোনালোকে যদি আধাৰ ডকুমেণ্টবোৰ দিব বিচাৰে দিব পাৰিব তো এইবোৰ নালাগে তাৰপিছত যদি আপোনালোকৰ প্ৰিভিয়াছ এমপ্লয়মেণ্ট চাৰ্টিফিকেট আছে দেন আপলোড কৰিব পাৰিব নহ'লেতো নালাগে ঠিক আছে মানে গম পাইছে যিবোৰ ষ্টাৰ মাৰ্ক দিয়া যায় সেই সকলোবোৰ আপলোড কৰিব লাগিব বাকীবোৰ যদি আপোনালোকে আপলোড কৰিব বিচাৰিছে আপলোড কৰিব পাৰিব আধাৰ কাৰ্ড যদি আপলোড কৰিব বিচাৰিছে আপলোড কৰিব পাৰিব ঠিক আছে তেনেকৈ আপোনালোকে আপলোড কৰি দিব ঠিক আছে ফ্ৰেণ্ড গম পাইছে আপোনালোকে তো আপলোড কৰিব হ'লে আপোনালোকে চাব যে ইয়াত আপোনালোকে যিটো ফাইল আপলোড কৰিব এইটো JPG ফাইল হ'লে হ'ব ঠিক আছে যিটো ডকুমেণ্ট আপলোড কৰিব সেইটো JPG ফাইল হ'লে হ'ব আৰু তাৰ যিটো চাইজ হ'ব এইটো 1 MBতকৈ কম হ'ব লাগিব ঠিক আছে 1 MBতকৈ কম হ'ব লাগিব মানে গম পাইছে তাৰপিছত আপোনালোকে যিটো এডুকেশ্যন হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপলোড কৰিব সেইটো আপোনালোকৰ PDF ফাইলত হ'ব লাগিব ঠিক আছে সেইটো আপোনালোকৰ PDF ফাইলত হ'ব লাগিব PDF ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ PDF ফাইলত হ'ব লাগিব তো মই আপলোড কৰি আছোঁ আপোনালোকে কেনেকৈ চাৰ্টিফিকেট বা মাৰ্কশ্বিটবোৰ এইটো PDF ফাইলত আপোনালোকে ছাবমিট কৰিব ঠিক আছে এইবোৰ হৈ গৈছে এতিয়া আপোনালোকে কি কৰিব এই চাইছেনে ছেভ এনেক্সাৰ তো আপোনালোকে চিম্পলি ছেভ এনেক্সাৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে অকণ সময় ৱেইট কৰিব আপোনালোকৰ এনেক্সাৰটো আপলোড হৈ আছে তো ইয়াত চাওক যিটো এনেক্সাৰ সেইটো আপলোড হৈ গৈছে চাইছেনে ফ্ৰেণ্ডছ এতিয়া আপোনালোকে কি কৰিব ফাইনেল ছাবমিট হয় ইয়াতে চাইছেনে ছাবমিট তো ছাবমিটত ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট হয় এইখন কমপ্লিট হৈ গৈছে এইখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট চাইছেনে তেওঁৰ ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব তেওঁলোকৰ নাম আছে ডেট অফ বাৰ্থ এইটো সকলোবোৰ আহি গৈছে ঠিক আছে তো আপোনালোকে এনেকৈ নিজৰ মোবাইলত নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰিব সহজে তো মই সকলো প্ৰক্ৰিয়া দেখুৱাই দিছোঁ তাৰপিছত কি কৰিব যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট হয় এইখন প্ৰিণ্ট নহ'লে এক্সপৰ্ট কৰি ল'ব পাৰিব PDF ফাইলত তো আপোনালোকে মোবাইলৰ সহায়তে কৰি আছে দেন এইটো আপোনালোকে এক্সপৰ্টত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো
এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট হয় সেইখন PDF ফাইলত কনভাৰ্ট হৈ যাব আৰু আপোনালোকে ডাউনলোডিং কৰি ল'ব পাৰিব এইখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট চাইছে তো আপোনালোকৰ এইখন এনেকৈ মোবাইলতে বনাব পাৰিব ই অতি সহজে মই সকলো প্ৰক্ৰিয়া দেখুৱাই দিছোঁ ইয়াতে সকলোবোৰ আছে ঠিক আছে গম পাই গৈছে মানে কেনেকৈ বনাব লাগে তো এনেকৈ আপোনালোকে নিজে ঘৰত বহি বনাই ল'ব পাৰিব আৰু বেলেগকো বনাই দিব পাৰিব নিজৰ মোবাইলৰ সহায়তে তো ইয়াত আপোনালোকে সকলোবোৰ কথা গম পাই গৈছে ডিফাৰেন্স তাৰপিছত আপোনালোকে কি কৰিব ক্লোজত ক্লিক কৰি দিব ক্লোজত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট আপোনালোকৰ যিটো একাউণ্ট হয় একাউণ্টত গুচি যাব তো ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মোৰ যিটো কৰ্তব্য আছিলে সেইটো কৰ্তব্য মই কমপ্লিট কৰি দিছোঁ এতিয়া আপোনালোকৰ কৰ্তব্য এটাই থাকি গ'ল যে আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব কাৰণ এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমাৰ চেনেলটোত আপোনালোকে সকলোৰে আগত পাব তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে একেলগে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ জয় আই অসম